যোৱাকালিৰ পৰা মোৰ এটা ফটো মানে কি সামাজিক মাধ্যমযোগে বিকৃত কৰি প্ৰচাৰ কৰা হৈছে আৰু এই ফটোটো প্ৰচাৰ কৰিছে আমাৰ বিজেপি নেতা হাজোৰ বিজেপি নেতা যিগৰাকী নেতাই ইতিমধ্যে মাটিৰ দালালিৰ গোচৰত জেল পৰ্যন্ত গৈছিলে সেই বিজেপি নেতাগৰাকীৰ ভাতৃ ৰেজাউল হক নিমাউল হক আৰু জিয়াউল হকে মোৰ এটা সামাজিক মাধ্যমযোগে ফটো ভাইৰেল কৰিছে আৰু ইতিমধ্যে মই আমাৰ গুৱাহাটী স্থিত পানবজাৰ স্থিত সাইবাৰ ক্ৰাইম ব্ৰাঞ্চত মই এই সম্পৰ্কে মই এটা গোচৰ ৰুজু কৰিছোঁ আৰু তেখেতসকলে মোক ইতিমধ্যে প্ৰাণে মৰাৰো ভাবুকি দিছে সামাজিক মাধ্যমযোগে গতিকে মই আইনৰ কাষ চাপিছোঁ ইতিমধ্যে আৰু আশা কৰিছোঁ আইনে মোক ন্যায় প্ৰদান কৰিব কাৰণ তেওঁলোকে ইতিমধ্যে দুখীয়া ৰাইজৰ শ বিঘা মাটি তেওঁলোকে দুখীয়া ৰাইজৰ পৰা বলপূৰ্বকভাৱে দখল কৰি আছে আৰু এইটো সকলোৱে গম পায় ৰাইজে ইতিমধ্যে গতিকে মই আৰক্ষী প্ৰশাসনক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে কি কৰিছে ঈশান নিউজৰ এটা নেম প্লেটত এটা তিনিজন ড্ৰাগছ মাফিয়া ধৰিছিলে আৰু সেই ড্ৰাগছ মাফিয়াজনৰ এজন মুছলমান ড্ৰাগছ মাফিয়া আছিলে আৰু সেইজন হয়তো সেই জিয়াউল হকৰ সম্পৰ্কীয় আছিল আৰু সেই যি তিনিগৰাকী ড্ৰাগছ মাফিয়াৰ হৈ মই ফেচবুকত ফটোখন দিয়া বাবে জিয়াউল হকে সেই কথাটোক লৈ গেলে তেওঁ কি কৰিছে সেই ড্ৰাগছ মাফিয়াজনৰ লগত লগ হৈ মোৰ ফটো এটা বিকৃত কৰি মোৰ ফটো এটা লগাই সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰি মোক সমাজত হেয়া প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে মই আদালততো মই যাম বুলি ভাবিছোঁ মই যিহেতুকে এগৰাকী অধিবক্তা হিচাপে আৰু এই সম্পৰ্কে মই সামাজিক মাধ্যমত যিসকলে মোৰ ফটোখন পাইছে তেখেতসকলক মই শ্বেয়াৰ নকৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু যিহেতুকে বিষয়টো তদন্তৰ অধীনত আছে এইখিনিয়ে মোৰ ক'ব লগা